অনলাইন জুৱাৰ বলি কিশোৰ ডিব্ৰুগড়ৰ খোৱাঙত ২৭,০০০ টকা হেৰুৱাই আত্মহত্যা শিক্ষান্ত পৰীক্ষাৰ্থীৰ। ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলত এক হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলক শোকাহত কৰি তুলিছে। অনলাইন জুৱাৰ প্ৰৱণতাৰ ফলত এজন সদ্য হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীয়ে আত্মহত্যা কৰা ঘটনাই সামাজিক চিন্তাৰ বিষয় হৈ পৰিছে। জানিব পৰা মতে ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত খোৱাং বাহনী পথাৰৰ বাঘতলী নিবাসী দুলভ গগৈ একমাত্ৰ পুত্ৰ উৎপল গগৈয়ে 16 মাৰ্চত দিন দুপৰতে নিজা গৃহৰ শোৱনি কোঠাত আত্মহত্যা কৰে। উৎপল গগৈ খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ঘটনাৰ সৈতে জড়িত এক আত্মহত্যা পূৰ্ব লিখনি ছাত্ৰজনৰ পৰা উদ্ধাৰ কৰা হৈছে, য'ত তেওঁ নিজৰ মৃত্যুৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰি থৈ গৈছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি উৎপল বহুদিন ধৰি অনলাইন জুৱাৰ গেমত আসক্ত হৈ পৰিছিল। জানিব পৰা মতে মাঘ বিহুৰ সময়ত তেওঁ মাতৃৰ বেংক একাউণ্টৰ পৰা 11,000 টকা আৰু ইয়াৰ পূৰ্বে 7,000 টকা উলিয়াই অনলাইন জুৱাত ব্যয় কৰি হেৰুৱায়। তাৰোপৰি অতি শেহতীয়াকৈ মাতৃয়ে অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰা 9,000 টকাও তেওঁ একেধৰণে জুৱাত হেৰুৱায়। এইদৰে মুঠ 27,000 টকা হেৰুৱাই পৰিয়ালটো আৰ্থিক সংকটত পৰে। উল্লেখযোগ্য যে পিতৃ দুৰ্লভ গগৈ নাগালেণ্ডত কাম কৰি উপাৰ্জন কৰা ধন মাতৃৰ একাউণ্টত জমা কৰিছিল। পৰিয়ালৰ প্ৰয়োজনত পিতৃ মাতৃয়ে বেংকৰ পৰা টকা উলিয়াবলৈ গৈ এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হয়। ঘটনাৰ কথা প্ৰকাশ পোৱাৰ পাছতে মানসিক চাপত পৰি উৎপল গগৈয়ে এই চৰম সিদ্ধান্ত লয় বুলি সন্দেহ কৰা হৈছে। ইফালে ঘটনাৰ পিছত অঞ্চলটোত শোকৰ ছাপ পৰিছে আৰু স্থানীয় লোকসকলে অনলাইন জুৱাৰ বিপদসংকুল প্ৰভাৱৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। মই তাৰ বৰ্তাকে হৈছিলোঁ, এই মোবাইলত জুৱা খেলিয়ে এইটো ঘটনা কৰিলে। মাকো নাছিলে, দেউতাকো নাছিলে, চাৰিআলিলৈ গৈছিলে বেংকলৈ, পইচা উলিয়াবলৈ নেপালেই এইফালে এইটো কাম কৰি দিলে। আৰু মোৰ ঘৰত নাছিলোঁ, আলিতে বহি আছিলোঁ মই অলপ দূৰত, আৰুনো কি ক'ম। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ চেল্ফ ছাৰ্ভিচ পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 93650922428।